আমাৰ হেমন্ত বিশ্ব শৰ্মাই আমি ভগৱান বুলি ভাবিছিলো আজি ক'ত আছে আমাৰ মুখ্যমন্ত্ৰী ক'ত আছে আৰু আমাৰ এই বিধায়ক ক'ত আছে তেওঁ আহিব লাগে আমাৰ এই তেওঁলোকৰ অৱস্থা চাওক কালিৰ পৰা আমাৰ এই ৰিহাবাৰী গাঁৱৰ মানুহে ল'ৰা ছোৱালী একো নপ্ৰসন কৰা নাই পানী খনাই হাজিৰা কৰা মানুহক ৰান্ধনি মানুহ তেওঁ ইমান শান্ত হিষ্ট সুস্থ পুষ্ট ইমান ধুনীয়া ইমান তেওঁৰ গভীৰ ইমান হতালক্ষণ আছে সি এখন এজন তেওঁ ভকত বৎসল এজন তেওঁ মুৰব্বী গাঁৱৰ মুৰব্বী আৰু তেওঁ এজন পাঠক তেওঁ ফুটি ভৰাত ৰাজি ভকতত ৰাজি এতিয়া আজি কিমান মাহ আগে আৰু পুনৰ এটা মৰিলে যোৱাকালি আমি আমাৰ বন্ধু এজন আমাৰ ভাই থিতাতে মৃত্যু হ'ল এই কণ্ডিশ্যনটো হৈ আছে আমি কিন্তু আবেদন বাৰে বাৰে আবেদন কৰি আছোঁ চৰকাৰক এটা স্পীড ব্ৰেকাৰ লাগে সন্মুখতে আছে এখন স্কুল আমি ল'ৰা ছোৱালী পঠাই দিওঁ ইয়াতে কি সাহসত পঠাই দিওঁ কিন্তু চৰকাৰে গুৰুত্ব অলপ দিয়া নাই যদি এনেকুৱা হৈ থাকে মই এই মিডিয়া যোগে চৰকাৰক অনুৰোধ কৰিছোঁ তেওঁলোকে অতি সোনকালে এই ব্যৱস্থা কৰিব লাগে এসপ্তাহ সময় দিছোঁ আমি সমগ্ৰ গাঁও ওলাই আহি ৰাস্তা ব্লক কৰি দিম আমাক চৰকাৰে ইয়াতে মাৰি থৈ দিয়ক যদি চৰকাৰে প্ৰশাসন পঠাই দিয়ে যদি আমাক মাৰি থয় আমাকো মাৰি থওক কিন্তু আমি এসপ্তাহ সময় দিছোঁ এই এসপ্তাহৰ ভিতৰত আমাৰ স্কুলৰ বাউণ্ডাৰী ৱালখন ভিতৰলৈ ঠেলি দিব লাগে পুনৰ বনাই দিব লাগিব তাতে আৰু এই কিমানটা লাগে ইয়াতে স্পীড ব্ৰেকাৰ অতি শীঘ্ৰে দিব লাগে আমি এসপ্তাহ সময় দিছোঁ এই মিডিয়া যোগে অনুৰোধ কৰিছোঁ যদি এসপ্তাহত নহয় প্ৰতিদিন ইয়াতে এনেকুৱা কাৰ্যসূচী আমি চলাই যাম এই কাৰ্যসূচী আমাৰ গতিকে এইটো আমি অনুৰোধ কৰিছোঁ চৰকাৰক মিডিয়া যোগে যদি আমাৰ অনুৰোধ ৰক্ষা নকৰে আমাক ৰাস্তাত যদি প্ৰশাসনে আমাক মাৰি পেলাই থৈ দিয়ক আমি এই কাৰ্যসূচী চলাই যাম এসপ্তাহ পিছৰ পৰা আমি চৰকাৰক এসপ্তাহ সময় দিছোঁ বিধায়ক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কি ক'ব তেখেতক কি আহ্বান জনাব তেখেতক ক'ব বিচাৰিছোঁ আমাৰ বিধায়ক হিচাপে আমিয়ে তেখেতক বিধায়ক পাতিছোঁ কিন্তু আমাৰ এই খবৰটো পায়ো আজিলৈকে আজি এই ধৰাচোন এটা খবৰ লোৱা নাই গতিকে আমাৰ দুখ লাগে আমাৰ দেউতা যদি ল'ৰাৰ খবৰ নলয় কি ৰখা হ'ব গতিকে আমি তেখেতক বিধায়ক পাতিছোঁ আমাৰ মূল মানুহ তেখেতে গুৰুত্ব দিয়া নাই ঠিকাই দিছোঁ তেখেতক তেনেকুৱা এজন ব্যক্তিক এই মিডিয়া যোগে মই তেখেতে খবৰ লোৱাটো উচিত আছিল এটা ধুনীয়া মইনা আছে অকল ঘৈণীয়েক আছে কি দেখা হ'ব কি কৰিব কি নকৰিব কেনেকৈ হ'ল বিধায়কে খবৰ লোৱাটো উচিত আছিল গতিকে বিধায়কক মই এই মিডিয়া যোগে অনুৰোধ কৰিছোঁ যিটো হৈছে বাৰু হৈ গ'ল ইয়াৰ পিছত যাতে পুনৰবাৰ এনেকুৱা ঘটনা নঘটে তাৰ বাবে ব্যৱস্থা কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।